Long live, long live, long live. People struggle, long live, long live, long live, long live. People struggle, long live, long live, long live. Settle township ami namanu, namanu, namanu. Settle township ami namanu, namanu. Settle township batil korok, batil korok, batil korok. We want justice, justice, justice. We want justice. আমি আজিৰ দিনৰ পৰা অসমৰ আমাৰ ট্ৰাইবেল ইস্যুৰ কাৰণে ট্ৰাইবেল সমস্যাৰ কাৰণে আজি ভইচ দিবৰ কাৰণে আৱাজ দিবৰ কাৰণে আজি এই যি মেলত আমি এইটো ফাইনাল ডিসিশন লোৱা হৈছে আৰু আমি এটা ফ্ৰন্ট অসমৰ ট্ৰাইবেলৰ ইউথ স্পেশালি ইয়াৰ কাৰণে এটা এন আমব্ৰেলা অৰ্গানাইজেশনছ এটি ফৰ্ম হোৱা হৈছে এটো নন as ইউনাইটেড ট্ৰাইবেল কোঅৰ্ডিনেশ্যন ফ্ৰন্ট অফ আসাম আমি আজিৰ দিনৰ পৰা অসমৰ যেটো ট্ৰাইবেলৰ যেটো এক্সপ্লইটেশন যেটো অসমৰ যেটো ট্ৰাইবেলৰ এগেইনষ্টত যেটো সাসপ্ৰেশন এই আজিৰ আমি ভাৰত স্বাধীন হোৱাৰ পিছত আফটাৰ দ্য ইন্ডিপেন্ডেন্স আমি অসমৰ ট্ৰাইবেল বিলাক যেটো আজি হিন্দী খৰত এই ঐতিহাসিক খনত আমি সকলোৱে মিলিত হৈছো আমাৰ তিৱা ৰাজ্যৰ বুকুৰ এটি স্থান হয় আৰু বৰ্তমান অসমত সকলোৱে দেখা পাই আছে যে ইয়াত থকা তিৱা ৰাজ্যৰ নেতৃত্বত তিৱা জনগণৰ নেতৃত্বত বিভিন্ন সকলো ভাষা ধৰ্মৰ জনগণে একেখাৰে কথা এখাৰ কৈ আছে যে ইয়াত আমাক টাউনশ্বিপ নালাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পীযুষ হাজৰিকা ডাঙৰীয়া আপোনালোকে নিশ্চিত ৰূপে বুজি পায় যে নো মিন্স নো আমাৰ অধিকাৰ আছে ৰাইট টু সে নো তাত যেতিয়া জনগণে নো কৈছে তাত বলপূৰ্বকভাৱে আপোনালোকে আমাৰ ওপৰত নলগা বস্তু জাপি দিবৰ কাৰণে আপোনালোকৰ অধিকাৰ নাই হয় আমি কিমান দিন অকল তিৱা তিৱা বুলি আমি চিঞৰিম কিমান দিন আমি কাৰ্বি কাৰ্বি বুলি চিঞৰিম কিমান দিন আমি বড় বড় বুলি পৃথক পৃথক আমি যুঁজিম এবাৰ আমি ঐক্যবদ্ধ হৈছো অসমক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে আমি এছামে ক'ব বিচাৰে যে আমাক ট্ৰাইবেল বুলি নিজ জাতি বুলি আমাক তলত পেলাব বিচাৰিছে কিন্তু আমি ক'ব বিচাৰিছো যে অসমৰ প্ৰথমটো জনগোষ্ঠী আমি অসম সৃষ্টি কৰা জনগোষ্ঠী আমি ট্ৰাইবেল সকল জনজাতীয় লোকসকল গতিকে মেইন ষ্ট্ৰীম অসমীয়া আমিহে হয় আমি আমাৰ নেতৃত্বতে এতিয়া অসম চলিব অসমৰ আমাৰ যিটো নেকি আমাৰ যিবিলাক অমীমাংসিত সমস্যা তিৱাৰে হওক কাৰ্বিৰে হওক বড়োৰে হওক মিচিঙৰে হওক আমি সকলোৱে এটা ঐক্যবদ্ধ হৈ এটা আজি ইউনাইটেড ট্ৰাইবেল কোঅৰ্ডিনেশ্যন ফ্ৰন্ট অফ আসাম নামেৰে যিটো নেকি সংযুক্ত জনজাতীয় সমন্বয়কী মঞ্চ অসম এই নামাকৰণে আমি সকলো অসমত বসবাস কৰি যিটো আমি সৰ্বোচ্চ ত্যাগ কৰাৰ পিছতো চৰকাৰে আজি জনগোষ্ঠীয় বা জনজাতিক কোনো এটা গুৰুত্ব দিয়া নাই আমাৰ সমস্যা কেতিয়াও আমাৰ সমস্যা হিচাপে ল'ব বিচৰা নাই আমাৰ অধিকাৰ নিজৰ ভূমিৰ অধিকাৰ কেনেকৈ যে আমি হেৰাই গৈ আছো কেনেকৈ নিজৰ ৰাজনৈতিক কেনেকৈ যে আমাৰ অস্তিত্বখিনি নাইকিয়া হৈ আছে এই কিছু কথা অসমৰ অসমীয়া বা অসম চৰকাৰ কোনো পাৰ্টিৰ চৰকাৰ নহওক কিয় আজিলৈকে এইবোৰ কথা তেওঁলোকে গুৰুত্ব দিব বিচৰা নাই বা আমাৰ সুৰক্ষাৰ আমাৰ সমস্যাৰ কথা কেতিয়াও তেওঁলোকে চিন্তা কৰিব বিচৰা নাই সেইকাৰণে আমি এটা কথা আমি সিদ্ধান্ত লৈছো আজি জাগিৰোডত আমি সিদ্ধান্ত লৈছো যে আজিৰ পৰা তিৱাসকলৰ সমস্যা মাত্ৰ তিৱাসকলৰ সমস্যা নহব গোটেই জনজাতীয় লোকসকলৰ সমস্যা হ'ব কাৰ্বিসকলৰ সমস্যা মাত্ৰ কাৰ্বিসকলৰ সমস্যা নহব অসমত বসবাস কৰা প্ৰত্যেকজন জনজাতীয় লোকসকলৰ সমস্যা হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ